নমস্কাৰ। আজি ৰাতিপুৱাই সাজি-কাচি যাবলৈ ওলাইছোঁ ঢেকীয়াখোৱা বৰনামঘৰলৈ বুলি। আৰু এইফালে আমি গৈ আছোঁ ঢেকীয়াখোৱা বৰনামঘৰ। আৰু এইফালে আমি আহি পালোঁ ঢেকীয়াখোৱা বৰনামঘৰ আৰু ভিতৰলৈ সোমাই গৈছোঁ। এয়া দেখিছেনে, এইখনেই হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ঢেকীয়াখোৱা বৰনামঘৰ। আৰু যিহেতু পবিত্ৰ ভাদ মাহ চলি আছে, এই পবিত্ৰ ভাদ মাহটোত বৰনামঘৰত সোমোৱাৰ লগে লগে এনেকুৱা এটা সুকীয়া অনুভৱ হয়তো কাকো বুজাব নোৱাৰি, নহয়নে বাৰু? আৰু এইফালে শৰাইখন আগবঢ়াই আমি চাকি জ্বলোৱা জেগালৈ আহিলোঁ। এইফালে চাকি বন্তি জ্বলাই ওলাই আহি আমি নামঘৰৰ ভিতৰলৈ সোমাই গ'লোঁ। আৰু নামঘৰৰ ভিতৰৰ পৰা ওলাই আহি ইয়াত যিহেতু চাহৰ যোগান দিয়া আছে, সেয়া আমি চাহপানী খাবলৈ গ'লোঁ। চাহপানী খাই ওলাই আহি এয়া পুখুৰী পাৰলৈ আহিলোঁ। ইয়াত হেনো ডাঙৰ ডাঙৰ মাছ আছে। আমি দেখি নেপালোঁ কিন্তু যিহেতু ইয়াত তলা লগোৱা আছে। আৰু এইফালে আমি প্ৰসাদ ল'বলৈ আহিছিলোঁ, প্ৰসাদ ভাগত নেপালোঁ। সেয়ে আমি ঘৰলৈ বুলি উভতি আহিলোঁ। আৰু এয়া ওলাই আহি দেখিলোঁ গজৰাজ, আৰু ভাল লাগিলে, ভয়ো লাগে, ওচৰত যাব নোৱাৰোঁ। আৰু এইফালে দেখিছেনে দোকানবোৰত বহুত ভাল ভাল বস্তু ওলায়, কোনটো লওঁ কোনটো নলওঁ সেনেকুৱা লাগে, নহয়নে? আৰু ওলাই আহি আমি ইয়াত হোটেলখনত ভাত খাই ল'লোঁ, যিহেতু ৰাতিপুৱাৰ পৰা একো নাই খোৱা। আৰু আজিলৈ ইমানেই, বাই বাই।